জিলা কৰ্মচাৰী পৰিষদে সমজিলা আয়ুক্তৰ জৰিয়তে আমি জিলা আয়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। যিহেতু আমাৰ নিৰ্বাচনী কাম কাজ এই বছৰৰ পৰা ধেমাজি জিলাতে ডিষ্ট্ৰিক্টতে সম্পাদন কৰিব বুলি আমি গম পাইছোঁ। এইখিনিতে আমি আমাৰ যিসকল এতিয়া বৰ্তমানে BLO কৰি আছে বা সেক্টৰ অফিচাৰ কৰি আছে, জোনেল অফিচাৰ কৰি আছে, ইতিমধ্যে তেখেতলোকে ট্ৰেইনিঙলৈ গৈছে বা সৰু সুৰা কামৰ কাৰণে কাৰেকশ্যনৰ কাৰণে BLO সকলে ধেমাজিলৈ যাবলগীয়া হৈছে। 1985 চনৰ পৰা আমাৰ জোনাই মহকুমাৰতে 2024 চনলৈকে নিৰ্বাচনী কামবোৰ ইয়াতে সম্পাদন হৈ আছিলে। আমাৰ কৰ্মচাৰীসকলৰ যথেষ্ট সুবিধা হৈছিলে। যিহেতু এতিয়া ধেমাজিলৈ লৈ গৈছে, এতিয়া ধেমাজিৰ পৰা জোনাইলৈ 100 কিলোমিটাৰ ওপৰত দূৰত্ব আছে। গতিকে এই ক্ষেত্ৰত আমাৰ কৰ্মচাৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়, যিহেতু সৰু এটা কামৰ কাৰণে ধেমাজিলৈ যাবলগীয়া হয় আৰু যথেষ্ট ব্যয়বহুল হয় আৰু দিনটো লাগি যায়। গতিকে এনেকুৱা ধৰণৰ বহুত সমস্যা আছে কৰ্মচাৰীসকলৰ। সেইকাৰণে আমি আহ্বান জনাইছোঁ কৰ্মচাৰী পৰিষদে, জোনাই জিলা কৰ্মচাৰী পৰিষদে, যে ECR এটা অৰ্ডাৰ আছে, আমি গম পাইছোঁ যে ধেমাজি জিলাতে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে আমাৰ নিৰ্বাচনী কামবোৰ পৰিচালনা কৰিব বা সম্পাদন হ'ব। কিন্তু কিছু ক্ষেত্ৰত হ'লেও আমাৰ কৰ্মচাৰী সমাজৰ অলপ সুবিধা হোৱাকৈ যে কিছুমান ধৰক মেটেৰিয়েল কালেকশ্যনৰ হেৰিখিনি যিটো কাৰ্য ইয়াতে হওক বা ট্ৰেইনিংখিনি ইয়াতে হওক বা আমাৰ যিকোনো সৰু সুৰা কাৰেকশ্যনৰ কাৰণে এটা ইয়াত জোনাই সমজিলাতে কৰিব পৰাকৈ আমাৰ এটা সুবিধা কৰি দিলে আমাৰ কৰ্মচাৰী সমাজৰ সুবিধা হয়।